সকলোকে নমস্কাৰ জনালোঁ। মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ইফালে গা পা ধুই মেলি আহি মূৰ চুৰ আঁচুৰি মেলি লৈছোঁ। যিহেতু দিনটোলৈ কাম থাকে সেইকাৰণে চাফা হৈ ল'লোঁ ৰাতিপুৱাই। ইফালে দেহাৰ কাৰণে জলপান ভিজালোহি পাকঘৰত আহি পেলাই। আকৌ তেনেকুৱাতে দেহা উঠিলে। ইফালে দেহাকো ল'বলগীয়া হৈছে। তাৰ মনটো যিহেতু খোৱা পৰা উঠিছে, মনটো ভাল কৰি দিছোঁ। তাৰ মাজতে ইফালে বিচনাখন উঠাই ল'বলৈ ল'লোঁ। দেহাক বাপেকৰ ওচৰতে খুৱাই থৈ পেলাই বিচনাখন উঠাই লওঁ। যিহেতু বস্তুবিলাক অ'ত হৈ আছে, ৰাতিপুৱাই চিজিল কৰি লৈছোঁ একেবাৰে দিনটোলৈ। ইফালে ভাইটিৰ ৰুমটোও চিজিল কৰি ল'লোহি ৰাতিপুৱাই। যিহেতু দিনটোলৈ মাইকী মানুহৰ খালী কামেই। আকৌ ঝাৰু মাৰি ল'লোঁ ঘৰটো। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। একেবাৰে কামবিলাক কৰি লৈছোঁ। এফালে আগফালৰ ৰুমটো চিল কৰি ল'লোঁ। কাপোৰ অলপো আছিলে, কাপোৰখিনিও ধুলোঁ। বাপেকৰো কাপোৰ আছিলে, মোৰো আছিলে, দেহাৰো আছিলে। কাপোৰখিনি ধুই মেলি একেবাৰে আজৰি। ৰাতিপুৱা সময়ত পূৰা বৰষুণ দিলে। তাৰপিছত এনেকুৱা ৰ'দ দিছে নহয়। এইফালে দেহাক গা ধুৱাই মেলি আনিলোঁ। পাউডাৰ চাউডাৰ ধুই মেলি একেবাৰে চাফা কৰি দিছোঁ আৰু এইফালে বাহিৰত ৰখি পেলাই চাইছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব নাপাহৰিবা।